আজি আপোনালোক সকলোৱে মিলি পঞ্চায়ত নিৰ্বাচনৰ বাবে এই মূল্যৱান সময় এইখন সভাত দি আমাক কৃতাৰ্থ কৰিছে। গাঁৱৰ ৰাইজে পঞ্চায়ত নিৰ্বাচন সফল কৰি তুলিব লাগিব আৰু এই পঞ্চায়ত নিৰ্বাচনৰ মূল লক্ষ্য হৈছে গাঁৱত বসবাস কৰা, অৰ্থাৎ গাঁও পঞ্চায়ত এলেকাত বসবাস কৰা চাহ বাগিচাই হওক গাঁৱে হওক সকলো অঞ্চলৰ প্ৰতিটো পৰিয়াল যাতে আগন্তুক দিনত আত্মনিৰ্ভৰ হ'ব পাৰে, উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে। প্ৰতিটো পৰিয়ালৰ যিবিলাক মৌলিক সমস্যা থকা খোৱা, পঢ়া শুনা, উপাৰ্জন আৰু চিকিৎসা সেৱা সকলো ক্ষেত্ৰতে যাতে আমাৰ প্ৰতিটো পৰিয়াল সুৰক্ষিত হ'ব পাৰে, নিশ্চিন্ত মনে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু এই মৌলিক সমস্যাসমূহ আগন্তুক দিনত যাতে প্ৰতিটো পৰিয়ালৰ পৰা আঁতৰ হয়, তাৰ বাবে পঞ্চায়ত নিৰ্বাচন, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিবৰ বাবে পঞ্চায়ত ব্যৱস্থাৰ যোগেদি আত্মনিয়োগ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। গতিকে আজিৰ তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে আপোনালোকে সকলোৱে দেখিছে, তথ্য সহকাৰে এইবিলাক কথা আপোনালোকে বিশ্লেষণ কৰিলে প্ৰমাণ পাব যে যোৱা 10 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ বুকুত যিমান লাখ গাঁও আছে, প্ৰতিখন গাঁও শক্তিশালী কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমানবিলাক আঁচনি খেতিয়কৰ বাবে, শ্ৰমিকৰ বাবে, বৃদ্ধৰ বাবে, বৃদ্ধাৰ বাবে, বিধৱাৰ বাবে, শিশুৰ বাবে, গৰ্ভৱতী মহিলাৰ বাবে, যুৱকৰ বাবে, সকলো দিব্যাংগৰ বাবে, সকলো শ্ৰেণীৰ ৰাইজৰ বাবে যিমান সংখ্যক আঁচনি হাতত ল'লে আৰু এই আঁচনি সঠিক ৰূপায়ণৰ বাবে প্ৰতিখন বাজেটত লাখ লাখ কোটি টকাৰ সাহায্য কৰি আমাৰ পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি ৰূপায়ণ কৰাৰ বাবে যিখিনি শক্তিশালী পদক্ষেপ ল'লে, তাৰ ফলশ্ৰুতিত আজি গাঁৱে গাঁৱে চাহ বাগিচাই পকী ৰাস্তা নিৰ্মাণ হৈছে, যিটো কাম কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাছিল। আজি গাঁও হওক, চাহ বাগিচা হওক, সকলো ঠাইতে স্বাস্থ্য কেন্দ্ৰত যাৱতীয় ঔষধ পৰ্যাপ্ত পৰিমাণে পোৱা যায়। কংগ্ৰেছ চৰকাৰ দিনত সেই ঔষধ নাছিল আৰু আজিৰ তাৰিখত গাঁৱে গাঁৱে চাহ বাগিচাই বিজুলী পোহৰ যোগান ধৰা হৈছে। প্ৰতিটো অঞ্চলত প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱা পানী প্ৰদান কৰা হৈছে আৰু প্ৰতিটো পৰিয়াল যাতে ভোকত থাকিব নালাগে তাৰ বাবে বিনামূলীয়া চাউল দিয়া হৈছে। আৰু কোনোবা পৰিয়ালত যদি জটিল ৰোগত, ডাঙৰ ৰোগত, কেঞ্চাৰ হওক, হাৰ্ট হওক, কিডনী হওক, লিভাৰ হওক, ডাঙৰ ডাঙৰ বেমাৰ হ'লে আগতে দুখীয়া মানুহে টকা পইচাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই থিৰাং কৰিলে যে দুখীয়া মানুহ যাতে জটিল ৰোগত লাখ লাখ টকাৰ মূল্যৰ চিকিৎসা লাভ কৰিব পাৰে, তাৰ কাৰণে আয়ুষ্মান ভাৰত আঁচনি গোটেই ভাৰতবৰ্ষতে আজি তেখেতে ৰূপায়ণ কৰিলে আৰু অসমতো অটল অমৃত অভিযানৰ যোগেদি 2 লাখ টকাতকৈ অধিক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। এইবিলাক কাম কংগ্ৰেছে 55 আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।